নৰ্থ ইষ্ট মানে ইয়াত যিকেইটা মানে ৰিচাৰ্চ কৰি পাইছে মানে খুব মানে ইয়াত মানে ৰিজাল্ট পাইছে তেওঁলোকে ভাল হ'ব আৰু এনেকুৱা কথা এতিয়া নৰ্থ ইষ্টত নৰ্থ ইষ্ট বুলিয়ে কৈছে হয় নৰ্থ ইষ্টততো আপুনি প্ৰথম নৰ্থ ইষ্টত মানে মই আৰু হেৰি আৰু এজন আছিলে নৰচলো কিন্তু তেওঁৰ নাম নোলালে কিন্তু তেওঁ নলগালে লগাইছিলে যিটো এইবিলাক তেওঁ মানে উলিয়াব নোৱাৰিলে এৰি দিলে ধৰক অসমৰ পৰা অসমীয়া প্ৰধান আপোনাৰ ঘৰৰ পৰা অসমত এতিয়া ফোনটোতো এইটোৱে মাৰিছে ধৰি লওক হয় ইয়াৰ পৰা আহিব আৰু এইকেইটা মানে শিপা এই গছত ধৰিব নহয় জানো হয় হয় এনেকৈ কৰি হয় মই কালি পৰহি হেৰিয়াত চাই আহিলোঁ এইটো মানে অহা বস্তু বস্তুমতে আপোনালোকে নিমন্ত্ৰণ কৰিবলৈ ধন্যবাদ এইটোৱে প্ৰথম পাইছোঁ গোটেই ধন্যবাদ কৰিলে সঁচাকৈ একদম মানে কৰিব লাগে আৰু একদম সমানে কৰিব লাগে গামোচা খেতি পৰিচালনাৰ পৰা আপুনি মানে ধৰক ইচ্ছা কৰিলে দিব পাৰিব আৰু মাটিটো কি হ'ল মানে আমি যদি ৰোপণ কৰিব গ'লে প্ৰথম কথাটো মাটিখিনি লগতে আমি কম্প'ষ্ট মানে সেইটো 500 পইচা দিব ফাৰ্ষ্ট টাইম মানে আপোনাৰ কোকোপিটটো দিব পাৰিলে ভাল কাৰণ কোকোপিটৰ হয় এইবিলাক কোকোপিট হয় মানে নাৰিকলৰ পৰা যিটো গুড়া হয় সেইটো কোকোপিট বুলি কয় কোকোপিট আমি অৰ্ডাৰ দিলেও পাম বাৰু আমি মানে আমাৰ যদি নাৰিকল আছে নাৰিকলৰ পৰা আমি ৰুকনি মাৰিলেও মানে কোকোপিটটো ওলাই যায় তেনেকৈ কৰিব পাৰি আমি ঘৰুৱা হিচাপে গুজৰা আৰু নেকি আছে এনেকৈ কৰিব পাৰি তো আমি সেইখিনি যেতিয়া আমি মানে বনালোঁ মাটিটো বনাওঁতে আমি ধৰক 40% মানে আমাৰ কোকোপিটটো দিব পাৰিলে আৰু ভাল এই বস্তু দিয়াৰ লগে লগে সি মানে গজালিটো সোনকালে গ্ৰ'থ লয় মানে এইটো বস্তুটো ইয়াৰ ঘাঁহি পা নাই বুজিছেনে ঘাঁহি পা নাথাকে মানে ইয়াৰ ধৰক এই ইপাডাল যেতিয়া তললৈ যাব তাৰপিছত তাৰমানে জালি টাইপৰ ই মানে বস্তুটো আহাৰটো লয় আৰু মানে ধৰক আমাৰ ধৰক গছপাতৰ যিবিলাক মানে পচা সময় দিছে না নিজে গৈছে নিজে গৈছে এইবিলাক মানে ওপৰৰ পৰা স্প্ৰেডাল নিজে নিজে আপোনাৰ ধৰক 10 ফুট বা 12 ফুট যদি ওপৰলৈ পাই গ'লে তাৰ পৰা এই তললৈ আহিব মানে আমি সগুলি মিটাৰ কাৰণে এই বস্তুটো বায়ুমণ্ডলৰ পৰা সি মানে এতিয়া বায়ুমণ্ডল আমাৰ মাটি দিছে নহয় জানো এই বায়ুমণ্ডলৰ পৰা মানে এই মানে খাদ্যটো গ্ৰহণ কৰি থাকে এই তেনেকৈ এই বস্তুটো এই নাইট্ৰজেনটো মানে পাই আছে আহাৰ মানে গছৰ মানে যোগান দি আছে তেনেকৈ তেনেকৈ মানে ধৰক আমাৰ এইটো আপোনাৰ এইটো মই বেছি 10 তাৰিখে মানে মই ধৰিছোঁ আজি ধৰক 10 তাৰিখে দিছোঁ তাৰ লগৰ কিন্তু ইয়াত মানে মই যোৱাকালি চাইছোঁ ইয়াত মানে কি কিবা মাৰিছে বগাকৈ মানে এইখিনি সময় নালাগে আপোনাৰ বেছি 15-20 দিনত মানে আহি যাব এইবছৰ মানে তাৰ আগৰ বছৰ মানে ঠাইবিলাকে দিছে ফুটকৰি মানে অৰি যিটো ঠাই থাকে চাইছোঁ মানে বস্তুটো স্মেলটো এটা পাইছে ধুনীয়া নেক্সট বছৰটো মানে ৰদম মানে তাৰ ওপৰত হেৰি কৰিলোঁ তাৰপিছতে সেইটো চামৰ মনতে মই ভিডিঅ'ত পাইছোঁ মানে পলিনেশ্যনৰ বিষয়ে মানে এটা মানে ভিডিঅ'ত তেনেকুৱা তাৰপিছতে ঠিক আছে মইতো আইডিয়াটো পালোঁ মানে নিজে প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ কৰি মানে তেতিয়া মানে প্ৰথমতে ধৰক কেইটামান ছাকচেছ হৈ কিছুমান হোৱা নাই মানে একোৱে হোৱা নাই যে নেক্সট 18 চনতেহে মই মানে এইটো মানে যিটো মানে কৰিলোঁ মানে কেনেকুৱা ৰৈছে প্ৰেক্টিকেলি এইটো কথাটো গম পালোঁ আৰু তাৰ পৰাই মানে মই কাটিং কৰিবলৈ আৰম্ভ কৰিলোঁ এজোপা পৰাই মানে কাটিং কৰি 3-4টা মান তাৰপিছত 3-4টা আপোনাৰ ঘৰ বাৰীতে লগাই থৈছে এতিয়া হয় এইটো প্ৰয়াসটো ইয়াত দেখিছে এখন হ'ল ছেটনেট বা গ্ৰীণ হাউচ বুলি কয় আৰু ওপৰত আছে এখন পলিনেট আৰু ঘৰটো কেনেকুৱা তেনেকৈ আৰু ৰাউণ্ড ষ্টাইলত বনাইছোঁ দেখিছে তলত এনেকৈ যিহত চাং পাতি দিছোঁ মই এনেকুৱা চাঙত কি থৈছোঁ আৰু কি কাৰণে বনাইছোঁ মই আপোনালোকক দেখুৱাইছোঁ চাওক আপোনালোকে এইখিনি কি হয় ক'ব পাৰিবনে এইখিনি হৈ গ'ল ভেনিলা আচলতে মই চাং কিয় দিছোঁ তলত মাটি এটা জেক থাকে সেই জেকটো মানে ইয়াক বৰষুণ দিলে মাটিটোৰ পৰা টোটেলি ভিজি লয় ভিজি যোৱাৰ পিছত ইয়াত এটা ভেঁকুৰ সৃষ্টি হয় ভেঁকুৰটোৱে মানে ইয়াত গছখিনিক ক্ষতি কৰে মানে বেমাৰ লগায় সেইটো কাৰণে মই ইয়াত মাটি দিয়া নাই আৰু মই চাঙত দিলোঁ চাঙত দিয়াৰ কাৰণে প্ৰায় ইমানটো হ'ব লাগে বুলি কথা নাই চাংখন ওপৰটো
নহ'লে এফুটমান ওখ হ'লে হয় বা 6 ইঞ্চি ওখ হ'লে হয় কিন্তু মোক এনেই সুবিধা হ'বৰ কাৰণে মই প্ৰায় 2 ফুট ওখ কৰি দিছোঁ